নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। আমি আজি এই ভিডিঅ'টোৰ আলোচনা কৰিব গৈ আছো তুলা ৰাশিৰ ব্যক্তিসকলে 2025 চনটোত ভাগ্যফল কেনেকুৱা হ'ব, এই বছৰটো আপোনাৰ জীৱনত কি ঘটনা ঘটিব পাৰে, স্বাস্থ্য, কৰ্ম, জীৱন, ধন, সম্পদ আৰু ব্যক্তিগত জীৱন কেনেকুৱা হ'বলৈ গৈ আছে, সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। 2025 চনটো বছৰটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জীৱনৰ সকলোবোৰ ক্ষেত্ৰত নতুন আশাৰ পূৰণ হোৱা দেখা যাব। অৱশ্যেও কেতিয়াবা সমস্যা আহিলেও ধৈৰ্য বিচাৰ শক্তিৰে আপোনাৰ সকলোবোৰ বাধা অতিক্ৰম কৰিবলৈ পাৰিব। আহক তেনেহলে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে তেনেহলে চেনেলটিলৈ ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব যদি ভিডিঅ'বোৰ ভাল লাগে। প্ৰথমে আমি জানি ল'ম আপোনাৰ শুভ ৰং। আপোনাৰ নীলা আৰু হালধীয়া শুভ ৰং আৰু শুভ সংখ্যা হৈছে 6 আৰু 9। বন্ধু বান্ধৱীসকল, 2025 বছৰটো শনি আৰু বৃহস্পতিৰ সুকীয়া স্থানত থাকিব, যাৰ ফলত আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে। এই বছৰটো আপোনালোকৰ ফেমিলিক মিঠাই খুৱাবলৈ সাজু থাকক। আপোনাৰ কৰ্মক্ষেত্ৰৰ আৰ্থিক উন্নতি এই বছৰটোত শুভ ফলাফল দেখিবলৈ পাৰিব। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আৰ্থিক উন্নতি এই বছৰটোত শুভ ফলাফল দেখিবলৈ পাব। সেয়েহে বৃহস্পতিৰ কৃপাত লগতে বৃহস্পতিৰ দশম ভাগত উপস্থিত ফলত আপোনাৰ সামাজিক জীৱনটো উন্নতি সম্ভাৱনা দেখা যাব। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি জানি ল'ম স্বাস্থ্যৰ বিষয়ে, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল থাকে আৰু মন ভাল থাকিলে স্বাস্থ্য ভাল থাকে। সকলো কামতেই আমি বিজয় হ'ব পাৰোঁ। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে কিছু মনোযোগ দিয়াটো দৰকাৰ আছে। তুলা ৰাশিৰ জাতকৰ বাবে বিশেষকৈ পুৰণি স্বাস্থ্যৰ সমস্যা বিৰক্তিৰ পৰিস্থিতি দেখা যাব পাৰে। আপুনি নিয়মিতভাৱে এক্সাৰচাইজ লগতে ব্যায়াম কৰিলে আপোনাৰ স্বাস্থ্য মানসিক শান্তিৰ বাবে যোগ ধ্যান ব্যৱহাৰ কৰক। তেনে কৰিলে আপোনাৰ শৰীৰ স্বাস্থ্য ভাল দেখা পাব। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত মন দিয়াটো খুবেই দৰকাৰ। ছেপ্টেম্বৰৰ পাছত স্বাস্থ্যৰ দিশত উন্নতিৰ আশা আছে। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছো প্ৰেম ৰিলেশ্যনশ্বিপ ভাল কেনেকুৱা যাব বছৰটো পুৰণি কথাবোৰ আঁতৰি লৈ এই নতুন বছৰত আপুনি গোটাই লৈ সমস্যা সৃষ্টি নকৰিব। তেনে কৰিলে আপোনাৰ সম্পৰ্কত কিছু দূৰত্ব ঘটিব পাৰে। সেয়েহে অতীতৰ কথাবোৰ পাহৰি বাস্তৱটো আমি ধুনীয়া কৰিবলৈ শিকিব লাগিব। জীৱনত যিটো পাইছে, যিটো আছে তাক লৈ জীয়াই থাকিবলৈ শিকক। অতীতত কথাবোৰ গুচি গ'ল, তাক লৈ প্ৰেমৰ কথাবোৰক লৈ কাজিয়া পেচাল নকৰিব। 2025 বছৰটোত আপোনালোকৰ আনন্দৰে ভৰি পৰিব। যিসকলে দীৰ্ঘদিন ধৰি কোনো সম্পৰ্কত আছে তেওঁলোকে সম্পৰ্কত আপোনালোকৰ মজবুতি আহিব, পাৱাৰফুল হ'বলৈ গৈ আছে। যিসকলে নতুন সম্পৰ্কত সন্ধানত আছে তেওঁলোকৰ বাবে মে' আৰু অক্টোবৰ মাহটো অত্যন্ত শুভ ফল। এই মে' মাহত আৰু অক্টোবৰ মাহত আপুনি প্ৰেমৰ প্ৰস্তাৱ বা বিয়াৰ প্ৰস্তাৱ কৰিলে আপোনাৰ শুভ ফল দেখিবলৈ পাব। ব্যৱসায়ীসকলৰ কৰ্মৰ জীৱনত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্ম জীৱনত এই বছৰটো অত্যন্ত শুভলৈ হৈ গৈ আছে। বন্ধু বান্ধৱীসকল, যিমানেই আয় পৰিমাণ বৃদ্ধি হ'ব সিমানেই খৰচাও হ'ব, মাধ্যমিকভাৱে চলিব। ফেব্ৰুৱাৰীত ব্যৱসায় বহল হ'বৰ কাৰণে নতুন পাৰ্টনাৰ লগ পাব, কিন্তু নিজৰ মনটো পজিটিভ ৰাখি ব্যৱসায়ত মনৰ দুৰ্বল নাৰাখি আগবাঢ়ি যোৱাটো খুবেই দৰকাৰ। যিসকলে চাকৰি
কৰি আছে তেওঁলোকে চেঞ্জ কৰি নতুন বেলেগ চাকৰি দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়িক সকলৰ ক্ষেত্ৰত নতুন লগৰীয়া বিজনেছ পাৰ্টনাৰ সাকসেছ কৰি দিব আপোনাৰ ব্যৱসায় হেহে আপুনি যিকোনো বিজনেছ কৰিলে বিজনেছ পাৰ্টনাৰটো আপুনি শুদ্ধ আৰু ভাল সিলেক্ট কৰাটো খুবেই দৰকাৰ আপোনাৰ বিজনেছ পাৰ্টনাৰটোৰ যদি আপোনাৰ মন দেৰি মিলাজ হয় তেনেহলে আপুনি তাতেই সাকসেছ পাবই পাব কিন্তু ধৈৰ্য আৰু বিচাৰ বুদ্ধিৰে যিকোনো কাম কৰিবলৈ আহ্বান জনাইছো আৰ্থিক দিশত বৃহস্পতিয়ে আপোনাৰ বৰঙণি দান কৰিব আপোনাৰ যিকোনো বিনিয়োগৰ ক্ষেত্ৰত সজাগ হ'বলৈ লাগিব আৰ্থিকৰ সঞ্চয়ৰ নতুন উপায় সন্ধান কৰিবলৈ পাৰিব বিশেষকৈ এপ্ৰিল আৰু ছেপ্টেম্বৰ মাহত আপোনাৰ সময়ৰ যথেষ্ট ধন ঘটাৰ দিন এই মাহটো ছেপ্টেম্বৰ মাহটো আপোনাৰ সবচে বছৰৰ ধুনীয়া দিন হ'বলৈ কাৰণে গৈ আছে যিসকলে বিবাহ বাধ্যত আবদ্ধ হৈছে তেওঁলোকে পাৰ্টনাৰক লগত মনত মিলাপিতিকে চলিলে জীৱনটো এই বছৰটো ভালে যাব কিন্তু ইজনে সিজনে মনত নিগেটিভ ফিল কৰি অতীতৰ কথাবোৰ নানি আপুনি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এই 2025 চনটো খুবেই অত্যান্তিক শুভ হ'বলৈ গৈ আছে আপোনাৰ মে মাহৰ পৰা কপাল ফুলিবলৈ গৈ আছে যিসকলে চাকৰিৰ সন্ধানত আছিল প্ৰচেষ্টা কৰি আছিল তেওঁলোকৰ ফালে খুবেই শুভ ফল দেখিবলৈ পাব কিন্তু কষ্ট কৰি অলপ মনোযোগেৰে পঢ়া শুনা কৰিব লাগিব তেনেহলে কষ্টৰ ফল আপুনি পাবই পাব হেহে আজিৰ ভিডিওটো এখিনিতে সমাপ্ত কৰিবলৈ গৈ আছো যদি আপুনি আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে পোন প্ৰথমবাৰৰ বাবে আহিছিল যদি ভিডিও ভাল লাগিছে তেনেহলে চেনেলটো অলপ আপুনি মৰম দিব পাৰে আপোনাৰ অলপ মৰমে আমাক নতুন ভিডিও বনাবলৈ কন্টেন্ট বনাবলৈ উৎসাহিত কৰে তেনেহলে বন্ধু বান্ধৱীসকল আকৌ আপোনালোকক নতুন এটা ভিডিওত আকৌ লগ পাম আপোনাৰ দিনটো শুভ হওক বছৰটো শুভ যাওক